বিলাসীপাৰাৰ চিৰাকুটাত আজি গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে আমছুৱে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিলাসীপাৰাৰ চৰুৱাবাখৰা, সন্তোষপুৰ, চিৰাকুটাৰ ৰাজ্যৰ আন স্থানত চলোৱা উচিত অভিযানৰ বিৰোধিতা কৰি এনেদৰে প্ৰতিবাদত নামি পৰিছে প্ৰতিবাদকাৰীসকলে। প্ৰতিবাদকাৰীসকলৰ দাবী, ইতিমধ্যে উচ্ছেদ কৰা পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ দাবীত এই বিক্ষোভ কাৰ্যসূচী। বিলাসীপাৰা জিলা আমছুৰ উদ্যোগত ৰূপায়ণ কৰা বিক্ষোভ কাৰ্যসূচীত উচ্ছেদিত লোকৰ লগতে 5 শতাধিক ৰাইজে উপস্থিত থাকে। এই কাৰ্যসূচীত আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম চৰকাৰ প্ৰমুখ্যে বিভিন্ন পৰ্যায়ৰ আমছুৰ নেতৃবৃন্দ উপস্থিত থাকে। সংখ্যালঘু লোকক উচ্ছেদ কৰা বন্ধ নকৰিলে অসমৰ প্ৰতিখন জিলাত আমছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। উল্লেখযোগ্য যে বিক্ষোভ কাৰ্যসূচীৰ পিছতেই আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম আৰু জিলা আমছুৰ নেতৃবৃন্দক আৰক্ষীয়ে আটক কৰি চাপৰ থানালৈ লৈ যায়। আছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি অমানৱীয়ভাৱে বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি শদিয়াৰ পৰা ধুবুৰীলৈকে যি সংবিধানৰ বিৰুদ্ধে গৈ সুপ্ৰিম কোৰ্টৰ গাইডলাইন অৱমাননা কৰি কোনো মানুহক কোনো সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ যি ধৰণৰ অমানৱীয় উচ্ছেদ কৰিছে ইয়াৰ বিৰুদ্ধে আমি কৰি আহিছোঁ। আজিও আমি ধুবুৰী জিলাত গণবিক্ষোভ কাৰ্যসূচী ইয়াৰ বিৰুদ্ধে কৰিছোঁ, কাৰণ এইটো সম্পূৰ্ণ 26ৰ নিৰ্বাচনী প্ৰক্ৰিয়া পাৰ হ'বলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া ভয় আছে, ৰাইজক তেওঁ কোনো উত্তৰ দিব পৰা নাই, কাম কৰা নাই। গতিকে এইবিলাক তেওঁ দূৰ কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে সংখ্যালঘুসকলক টাৰ্গেট কৰিলে 26ৰ বৈতাৰণি পাৰ হ'ব বিচাৰিছে। আচলতে মানুহক এনেকুৱা ধৰণে নিজৰ গাদী ৰক্ষাৰ কাৰণে, মুখ্যমন্ত্ৰী হ'বৰ কাৰণে মানুহক এনেকুৱা ধৰণৰ অন্যায় কোনো প্ৰজাই আচলতে নকৰে, যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। আজি 7,000 ছাত্ৰ-ছাত্ৰী স্কুলৰ পৰা বঞ্চিত হৈছে। আজি বহু মানুহ আজি ঘৰ নাই, মুকলি আকাশৰ তলত আছে। আমাৰ কথা হৈছে যে তেওঁলোকক উচ্ছেদ বিৰোধী আমি নহয়, আমাৰ সদায় ভুল মেছেজ দিয়া হয়। আমাৰ মূল কথা হৈছে যে যিসকল মানুহ ভূমিহীন গৰাখহনীয়া পীড়িত তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰি চৰকাৰে উচ্ছেদ কৰক, তাত আমাৰ আপত্তি নাই। আৰু ফৰেষ্টৰ যিটো উচ্ছেদৰ কথা কৈ আছে, ফৰেষ্ট কেৱল মুছলমানসকলে উচ্ছেদ কৰি থকা নাই, ফৰেষ্টৰ বিভিন্ন মানুহ উচ্ছেদ কৰি আছে। কেৱল বাছি সংখ্যালঘুসকলক কিয় টাৰ্গেট কৰা হৈছে? আজি আদানীক মাটি দিবৰ কাৰণে ধুবুৰী চৌৰাবাখৰাত আজি হাজাৰ আজি ধৰ্মীয় সংখ্যালঘুসকলক, যাক খিলঞ্জীয়া বুলি কয়, তেওঁলোককো আজি তেওঁলোকে নোটিছ দি তেওঁলোকে উচ্ছেদ কৰি আছে। গতিকে এইটো কি নীতি? তাৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটাই নীতি হৈছে যে চব টাৰ্গেট হৈছে যে মুখ্যমন্ত্ৰী গাদী সুৰক্ষিত কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিক খানমান কৰি হ'লেও, বৃহত্তৰ অসমীয়া জাতি ভাঙন হৈ গ'লেও হিন্দু মুছলমান কৰি তেওঁ গাদী ৰক্ষা কৰিবৰ কাৰণে মুছলমানসকলক টাৰ্গেট কৰিছে। এইটো বন্ধ কৰিব লাগে। আমাৰ কথা হৈছে আমি ভূমিহীন মানুহে ভূমি পাব লাগে, গৰাকৰণী পৃথিৱী ভূমি পাব লাগে। বসুন্ধৰাত আমাৰ মানুহখিনি মাটি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আৰু যিসকলক উচ্ছেদ কৰিছে তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যি ধুবুৰী জিলাত যি আৰু নতুনকৈ অধিগ্ৰহণ কৰিবৰ কাৰণে চেষ্টা চলাই আছে, এইবিলাক বন্ধ হ'ব লাগে। আজি ধুবুৰী জিলাত ইয়াৰ বৃহৎ প্ৰতিবাদ আপোনালোকে দেখিছে। আমি এই প্ৰতিবাদ আমি কলিয়াবৰৰ লগত আমি এই মাহতে কৰিম। পৰৱৰ্তী পৰ্যায়ত যি সংখ্যালঘুৰ ওপৰত এই নিৰ্মম অত্যাচাৰ, গুলীচালি মানুহৰ ভূমি কাঢ়ি লোৱা, মুখৰ ভাত কাঢ়ি লোৱা, স্কুল কাঢ়ি লোৱা কামবিলাক যদি হিমন্ত বিশ্ব শৰ্মা বন্ধ নকৰে, এটা দিনত সকলো ৰাইজক আহ্বান জনাই আমি ৰাজপথত উলিয়াই আনি সকলো ৰাজপথ স্তব্ধ কৰি হ'লেও আমাৰ যি সাংবিধানিক